নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে বহুতেই ডাঙৰ খবৰ আহি গ'ল। যিসকলে আসাম পুলিচ ADRE ৰিটেন পাছ কৰিলে তেওঁলোকে এতিয়া অৰেল ভাইবা হয়তো দিব লাগিব নে নালাগে এইখিনি ভিডিঅ' আজি যোগেদি গম পাব। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব বুলি আশা থাকিল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ইমান বৃহৎ ঘোষণা কৰিলে আজি ভিডিঅ'টোৰ যোগেদি সকলো গম পাব আৰু চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আমি সবিশেষ শুনি লওঁ। পৰীক্ষা হৈছে, ৰিটেনৰ পিছত ৰিজাল্ট দিব, আমি অৰেল নলওঁ। অৰেল ললে চৰকাৰৰ দুৰ্নীতি আহিব, হ'ব, কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 years। এই 2 বছৰ পুৰা দৰমহাও পাব, সকলো পাব, কিন্তু যোনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে, যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো, তেতিয়াহ'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা লিমিট থাকিব, লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰ্মেন্স কৰিব নোৱাৰে। এখন শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে, কোনটো? যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক, কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকক, মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব। স্কুল কমিব কিন্তু চৰকাৰৰ খৰচ নকমে, কাৰণ নাম্বাৰ অফ টিচাৰ্ছ উইল বি মোৰ। আজি যদি অসমত 1 লাখ শিক্ষক আছে, শিক্ষক 2 লাখ হ'ব, কিন্তু স্কুল আমাৰ কমিব যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো ইনষ্টেড অফ নাম্বাৰ অফ স্কুলছ। এই বিষয়ত আমি সিদ্ধান্ত ল'ব উপযুক্ত নহয়। মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক, প্ৰাক্তন শিক্ষক, শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে, কেনেকে লাহে লাহে অসম পাৰ ক্লাছ 1 শিক্ষকলৈকে যাব পাৰে, আৰু তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰ হ'ব, অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব। মই ভাবো যে নাম্বাৰ অফ স্কুলতকৈও আমি কোৱালিটি অফ টিচাৰ্ছ, নাম্বাৰ অফ টিচাৰ্ছত আমি গুৰুত্ব দিব লাগে। শিক্ষকৰ সংখ্যা বাঢ়িব লাগে, স্কুলৰ সংখ্যা বাঢ়িব নালাগে। তাৰ পৰিৱৰ্তে প্ৰত্যেক ৰাজহ গাঁৱত, প্ৰত্যেকখন ফৰেষ্ট ভিলেজ, প্ৰত্যেকখন ৰেভিনিউ ভিলেজত এখন স্কুলত যদি প্ৰত্যেক ক্লাছতে এজনকৈ আমি শিক্ষক দিব পাৰো, সেই ব্যৱস্থা আমাৰ বাবে অতি প্ৰয়োজনীয় হ'ব আৰু সি আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব। তৃতীয়তে, আমাৰ যিবিলাক ষ্টুডেণ্ট ডিপ্ল'মা ইন এডুকেশ্যন পাছ কৰে, BEd ইন এডুকেশ্যন পাছ কৰে, তেওঁলোকক আমি পোনে পোনে টেট শিক্ষক নিযুক্তি দিওঁ, কিন্তু স্কুলত ক্লাছ কেনেকে কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয়। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে DEd আৰু BEd ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে, যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে। যদি এজন BEd অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে, আমি অৰেল পৰীক্ষা পাতিব নালাগে। এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম। ৰিটেন পৰীক্ষা হৈছে, ৰিটেনৰ পিছত ৰিজাল্ট দিব, আমি অৰেল নলওঁ। অৰেল ললে চৰকাৰৰ দুৰ্নীতি আহিব, কিন্তু BEd পাছ কৰাৰ আগতে যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি BEdত তেওঁলোকে নম্বৰ পায়, তেতিয়াহ'লে আমি চিন্তা কৰিবলগীয়া একো নাথাকে।
মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাছ কৰি আহে তেতিয়াহ'লে আমি অৰেল পতাৰ প্ৰশ্নই নুঠে, আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম। এই দিশতো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম। চতুৰ্থতে, যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো, এজন টিচাৰ ক্লাছত গ'ল, তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে। চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায় দিব নোৱাৰো। অন্ততঃ 2টা বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই, যে মই চাকৰিটো পালো, চাকৰিটো মোৰ কনফাৰ্ম হ'ব, কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্ছ। এই 2 বছৰ পুৰা দৰমহাও পাব, সকলো পাব, কিন্তু যোনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে। আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক, তেওঁৰ গুণগত ৰিভিউ কৰিবলৈও আমি 2টা বছৰ পিছত আমি সময় পাম। মই ভাবো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফাণ্ডামেণ্টেল ডিফাৰেন্স কৰাৰ বাবে চেষ্টা কৰিব লাগে। মই শিক্ষা বিভাগক ধন্যবাদ জনাম যে প্ৰথম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আপোনালোকে হয়তো সবিশেষ গম পালে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি সবিশেষ গম পাই থাকিব। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। জয় আই অসম।